আজি মোৰ কাৰণে যথেষ্ট টাফ হ'ব অনুষ্ঠান কৰি যোৱাৰ ক্ষেত্ৰত কাৰণ আজি মোৰ অতিথি হৈছে একেবাৰে শৈশৱৰ অতিথি Hello everyone, welcome to our special day. Nami akon kam amal babe ami kolu moina ama যেতিয়া আমি ক্লাছৰুমত ধৰক ক্লাছ কৰোঁ তেতিয়া কোনোবা দুটা মানে গৈ পেলাই সেই ওচৰতে জঁপিয়াব কাৰোবাৰ টয়লেট যাব হ'ব কাৰোবাৰ আকৌ ধৰক কিবা এটা হ'ব কোনোবাই কান্দিব মানে সিহঁতৰ লগতে আমিও হাঁহিব লাগে আমিও কান্দিব লাগে তেনেকুৱা নিচিনা হৈ যায় আৰু এই প্ৰথম দিনা যিদিনা থ'বলৈ আহে সেইদিনা যে প্ৰচণ্ড কান্দে নহয় ঘূৰি যাওঁতে মা দেউতা চিঞৰি থাকিব সেই তেতিয়া আপোনালোকে কি বুলি কয় খোৱাৰ ক্ষেত্ৰত মোবাইলটো নহ'লে খায়নে মই মোৰ মানুহজনক মাতো শুনিছেনে বুলি মাতো যেতিয়া মোৰ ল'ৰাই যেতিয়া মোৰ পাপাক মাতে যে পাপাই যেতিয়া মানে কোনো ৰিপ্লাই নকৰে তেতিয়া কয় যে শুনিছেনে তেতিয়া মানে দেউতাকো মাতে শুনিছেনে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ থাম্বনেইল দেখি হুকলাইনকেইটা শুনি আপোনালোকে গম পাইছে মই আজি এটা বেলেগ পৰিৱেশলৈ আহিছোঁ মই আহিছোঁ যোৰহাটলৈ আৰু যোৰহাটত আছে এখন বিশেষ অনুষ্ঠান আৰু সেই অনুষ্ঠানটোৰ নাম হৈছে শৈশৱ এই শৈশৱ শব্দটোৰ লগত আমাৰ শৈশৱৰ কাহিনী জড়িত হৈ আছে আপোনালোকক আজি এই অনুষ্ঠানটোৰ জৰিয়তে মই আপোনালোকৰ শৈশৱলৈ লৈ যোৱাৰ চেষ্টা কৰিম কাৰণ এইখন হৈছে দ্য নেক্সট জেন স্মাৰ্ট স্কুল আৰু এই নেক্সট জেন স্মাৰ্ট স্কুল যিখন শৈশৱ এই শৈশৱত কি আছে ইয়াত পঢ়োৱা বস্তুবিলাক কিছু পৃথক ইয়াত শিশুসকল আছে অভিভাৱকসকল আছে আজি সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু এই শৈশৱে আপোনালোকৰ শৈশৱলৈ লৈ যাব আজি আহি পালো আমি শৈশৱৰ ভিতৰত মানে শৈশৱলৈ ঘূৰি যোৱাটো অলপ দিগদাৰ কিন্তু আজি মানে এইটো আমি টাইম ট্ৰেভেল কৰি আহিছোঁ শৈশৱলৈ ঘূৰি বিশেষকৈ ক'ব লাগিব এইখন হৈছে শৈশৱ আৰু এখন স্কুল ইয়াতে শিশুসকলে খেলা ধূলা কৰে পঢ়া শুনা কৰে এটা পৰিলে ইতিমধ্যে আজি খুব ধুনীয়া হ'ব অনুষ্ঠানটো কাৰণ শিশুৰ মাজত থাকিবলগীয়া হ'ব প্ৰায় ৩৫ গৰাকী শিশু যিসকলে ভালকে কথাই ফুটা নাই তেওঁলোকৰ মুখৰ মাতেই ভালকে ওলোৱা নাই নামটো থুনুক থানাককেহে তেওঁলোকে কয় থুকি মাতে গতিকে সংগীতা বাইদেউ আছে মোৰ লগত সংগীতা দেৱী বাইদেউ আৰু এই শৈশৱৰে এগৰাকী মানে প্ৰতিষ্ঠাতা বুলি ক'ব লাগিব যোৰহাটৰ এই শৈশৱৰ আৰু শৈশৱ হৈছে দ্য নেক্সট জেন স্মাৰ্ট স্কুল তেওঁলোকে নাম দিছে শৈশৱ দ্য নেক্সট জেন মানে জেনেৰেশ্যন ন শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল আৰু তাতে আহিছোঁ সংগীতা দেৱী বাইদেউ আছে বাইদেউ সেইটোৱে জানি লওঁ পিছফালে কি হ'ব মই নাজানো আজি অনুষ্ঠান কাৰণ আজি তেওঁলোকৰ লগত আমি থাকিব লাগিব শৈশৱলৈ ঘূৰি অহাৰ চেষ্টা সকলোৱে থাকে আৰু যোৰহাটত এইখনৰ জন্ম হ'ল 2 বছৰ আপোনালোকৰ হ'ল কেনেকে জন্ম হ'ল আৰু এইটো ব্ৰাঞ্চ নে কি হয় হয় প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছো আপোনাৰ ইমান ব্যস্ত সময়সূচীৰ মাজত আমাৰ কাৰণে এইখিনি সময় উলিওৱাৰ বাবে আপোনাৰ ওচৰত আমি কৃতজ্ঞতা জনাইছো আৰু শৈশৱ আচলতে নামটোৱে এটা বৰ খুব ধুনীয়া মানে নামটোৰ ভিতৰতে এটা আৱেগ জড়িত হৈ আছে শৈশৱ বুলি ক'লে আমি সকলো মানে আমাৰ নিজৰ শৈশৱলৈ উভতি যোৱাৰ নিচিনা লাগে আৰু এই কণমানিবিলাক যে দেখিছে আৰু এই আমাৰ যে ইয়াত আপোনালোকে প্ৰত্যক্ষ কৰিছে গোটেই অভিভাৱকখিনি প্ৰথমতে মই তেখেতসকলক ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকে ইমান এটা বিশ্বাসত লৈ যে আমাক তেওঁলোকৰ শিশুটি আমাৰ হাতত গতাই দিছে যে মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আমাৰ হাতত শিশুটি গতাই দিছে সেইকাৰণে তেখেতসকলক মই এটা বিগ মানে থেংক ইউ জনাইছোঁ দেই আপোনালোক সকলোকে আৰু আমিও চেষ্টা কৰিছোঁ আমাৰ এই সহকৰ্মী আছে গোটেইখিনি আমি যিমান পাৰোঁ ধৰক খেলা ধূলা নাচ গান পঢ়া শুনাৰ লগতে আৰু আনুষংগিক যিখিনি মানে আধ্যাত্মিক বৌদ্ধিক নৈতিক যেনেধৰণে আমি যিমানখিনি দিব পাৰোঁ কলা কৌশলী গোটেইখিনি মানে আমি চেষ্টা কৰিছোঁ তেওঁলোকক দিবলৈ যাতে তেওঁলোকৰ কোনো মানে খুঁত নাথাকক হয়নে আমি ধৰক ঘৰ এখন আমি সাজোতে খুব সৰুতে প্ৰথম অৱস্থাটোৰ কথা কৈছোঁ ঘৰখন সাজোতে আমি খুব মজবুতকৈ সাজোঁ ঘৰটোৰ তলৰ যিখিনি তলৰ কামখিনি গতিকে শিশুটোৰ সেই প্ৰাৰম্ভিক অৱস্থাটো আচলতে মানে খুব মজবুত হোৱাটো উচিত বুলি মই ভাবোঁ কিয়নো মানে ভৱিষ্যতে তেওঁলোকে এজন সবল মানসিক স্থিতি হিচাপে তেওঁলোকে এজন মানৱ সম্পদ হিচাপে গঢ়ি উঠিব মানে শৈশৱৰ এখন যোৰহাটত এখনেই আছে ন শৈশৱ আছে 2-3খন মান আছে এখন ক'ত আছে স্পেচিয়েলি এখন যোৰহাট কেন্দুগুৰিত আছে হয় আপোনালোকৰ প্ৰায় এতিয়া 35 জন মান ষ্টুডেন্ট আছে আৰু তেওঁলোকে 2 বছৰ আপোনালোকৰ হ'ল আৰু অসমৰ বেলেগ জেগাত শৈশৱ আছে যোৰহাটত হয়তো আৰু বহুত কেইখন আছে কেন্দুগুৰিত এখন শৈশৱলৈ আজি আমন্ত্ৰণ কৰিলে মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক এওঁলোকক লৈ ইমান সৰু বুজিও নাপায় মানে কিবা এটা ক'লে কিবা এটা কৰিব তেওঁলোকৰ মাজত
কন্দা হহা এইবিলাকতো থাকিবই আটাইতকৈ টাফ কি তেওঁলোকৰ লগত এই সময়খিনি পাৰ কৰা আটাইতকৈ কষ্টকৰ কোনটো সময় সেয়া তেতিয়া যেতিয়া আমি ক্লাছৰুমত ধৰক ক্লাছ কৰোঁ তেতিয়া কোনোবা দুটা মানে গৈ পেলাই সেই ওচৰতে জঁপিয়াব কাৰোবাৰ টয়লেট যাব হ'ব কাৰোবাৰ আকৌ ধৰক কিবা এটা হ'ব কোনোবাই কান্দিব মানে সিহঁতৰ লগতে আমিও হাঁহিব লাগে আমিও কান্দিব লাগে তেনেকুৱা নিচিনা হৈ যায় আৰু আপোনাৰ সহযোগী পাঁচ গৰাকী আছে আজি এগৰাকী উপস্থিত আহিব নোৱাৰিলে থাকিব নোৱাৰিলে তেখেত এবাৰ চিনাকি কৈ দিয়ক আপুনি হয় এয়া বংশী কলিতা এখেতৰ নাম পঞ্চমী নেওং হয় আৰু লক্ষীমণি শইকীয়া বাইদেউ আৰু সেয়া মমী দত্ত বাইদেউ মই পংখীৰ লগত কথা পাতিম বাৰু পংখীয়ে এইখনৰ প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল হিচাপে আছে মানে সৰু সৰু ল'ৰা ছোৱালীৰ ভাইচ প্ৰিন্সিপাল তেনেকেতো ক'ব লাগিব ন তো নিজে সৰু হৈ যাবলগীয়া হয় নে কেতিয়াবা হয় নিজে নিজৰ শৈশৱলৈ ঘূৰি যোৱা নিচিনা হয় শিক্ষক হিচাপে মই মোৰ প্ৰথমটো জব আৰু আচলতে মই স্কুললৈ আহিলে এইটো যে মোৰ জব সেইটো মই পাহৰি যাওঁ ইয়াত আমাৰ এনেকুৱা আগতে সৰুতে আমাৰ অনুভৱ হৈছিল মা দেউতাই আমাক কিয় খং কৰে ইফালে নাযাবি ইটো নকৰি সেইবোৰ কিয় কৰি থাকে এতিয়া সৰু সৰু ল'ৰা ছোৱালীৰ লগত থাকি আমি বুজিব পাৰিছো যে সেই অনুভৱটো কেনেকুৱা এগৰাকী মাতৃৰ যি অনুভৱ আমি সেই আচলতে ক'বলৈ গ'লে সেই মাতৃৰ অনুভৱ সমূহে আমি আচলতে ফিল কৰোঁ মানে দিনটো আচলতে ৰাতিপুৱাৰ পৰা 12টা 12:30 বজালৈকে শিশুসকল আমাৰ লগত থাকে মাক দেউতাকে ৰাতিপুৱা আমাৰ লগত এৰি থৈ যায় গোটেই দিনটো তেওঁলোকে কেনেকৈ থাকে কি কৰে সম্পূৰ্ণ দায়িত্ব আমাৰ থাকে সেই গাৰ্জেনসকলে যে আমাক সেই মানে ব্লাইণ্ড ফেথটো যে কৰে আৰু শিশুসকল আমি সেই ফেথটো শিশুসকলৰ চকুতো দেখিবলৈ পাওঁ তেওঁলোক স্কুললৈ সোমালে তেওঁলোকে মাক দেউতাকক পাহৰি যায় সেই সুখটো সেই অনাবিল সুখটো আচলতে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি একদম আপুনি কোৱাৰ দৰে আমি নিজৰ শৈশৱলৈ ঘূৰি যোৱা অনুভৱটো হৈছে ইয়াত আমি তেওঁলোকক যেতিয়া নৃত্য শিকাওঁ আমিও শিশু হৈ যাওঁ আমি এজন এডাল্টক যেনেকৈ ডান্স শিকাওঁ তেনেকৈ শিকাবলগীয়া নহয় শিশুসকলক শিশু হৈ পেলাই ডান্স শিকাওঁ শিশু হৈ কবিতা আবৃত্তি কৰোঁ শিশু হৈ ABCD অ ক খ অ আছে আম আছে আনাৰ সেই সকলোবোৰ মানে এজন এডাল্ট নহয় এজন এই 3-4 বছৰীয়া শিশুৰ আমি যিটো অনুভৱ সেই অনুভৱ মানে আমি ঘূৰি যাওঁ আৰু এটা কথা কওক মোক ডাঙৰক শিকাবলৈ খুব ভাল বুজি যাব আটাইতকৈ টাফ জব আপোনালোকৰটো শিশু শিকোৱা মানে সেইটো এটা আৰু কিমান নিজে শিশু হ'বলগীয়া হয় আৰু আপুনি কি পঢ়ায় আমিতো গোটেইগৰাকী মানে মিলাই পঢ়াওঁ গোটেইখিনি তাৰপিছতে মানে আমি কি হয় শিশু হিচাপে তেওঁলোকৰ মাজতে আমি বহি পঢ়াব লাগিব মানে ষ্টুডেণ্ট টিচাৰ হিচাপে নহয় মানে তেওঁলোকৰ মাজত আমি তেওঁলোকৰ মানে বন্ধু আৰু সেইটো সময়ত আৰু এটা কথা মানে কি আছিলে এইখিনি সময় সোণখিৰীয়া সময় বুলি খুব কয় দেই শুনি থাকোঁ কিন্তু যেতিয়া আমি শৈশৱত আছিলোঁ সেইটো সময়ত আমি অনুভৱ কৰিব পৰা নাছিলোঁ কেতিয়াও কিন্তু যেতিয়া আমি তেওঁলোকৰ মাজলৈ গৈছোঁ তেতিয়া নিজৰ শৈশৱটো দেখিছোঁ মানে আৰু কেতিয়াও ঘূৰি নাহে আমাৰতো লাইফত আৰু ঘূৰি নাহে মানে যেতিয়া ঘৰত ইমান হাজাৰ ব্যস্ততাৰ মাজত আহি গেটৰ মুখত যেতিয়া গুড মৰ্ণিং মেম বুলি কথাটো কয় তেতিয়া পাহৰি যাওঁ মানে সেই কথাখিনি কি হৈ আছিলে বা বাহিৰৰ জগতখনত এখন বেলেগ পৃথিৱীত সোমাই পৰোঁ মানে আমাৰ শৈশৱখনত আমি নিজৰ শৈশৱটো দেখা পাই আছোঁ মানে কৃত্ৰিমতে চুব নোৱাৰা একোটা মন মানে তাহাঁতৰ ভালটো তেওঁলোকৰ মতে ভাল বেয়াটো বেয়া আজি যেতিয়া মই সুধিম তেওঁলোকে সেইবিলাকে নিশ্চয় ক'ব মোক আৰু এটা কথা কওক একদম সঁচা অৰ্থত ক'বলৈ গ'লে আজি মোক যেতিয়া সৰুতে যোনে পঢ়াইছিলে আমি কৈছিলোঁ বুট দিয়া স্কুল অংগনবাদী স্কুলত য'ত বুট দিছিলে ন খাবলৈ সেইকাৰণে আমি বুট দিয়া স্কুল বুলি কওঁ মানে তো সেই যিগৰাকী শিক্ষয়িত্ৰী বাইদেৱে আমাক পঢ়ুৱাইছিলে তেওঁৰ চেহেৰাটো আজিও মনত আছে আমাৰ এওঁলোকৰ জীৱনটো মনত থাকি যাব আপোনালোকৰ চেহেৰাটো সেইটো কাৰণে আমি সুখী মানে আমাৰ আদি পাঠটো যে তেওঁলোকে মাকৰ হাতৰ পৰা যে আমাৰ হাতটো ধৰিছে সেইটোত মানে আমি বহুত সুখী মানে বাইদেউ আপোনাৰ নামটো কি আছিলে লক্ষীমণি দত্ত হাজৰিকা কি চেলেঞ্জ পায় মানে কোনটো আটাইতকৈ কষ্টকৰ আৰু কোনটো আটাইতকৈ ভাল লগা এই দুটা মুভমেণ্ট আপুনি শ্বেয়াৰ কৰক চবতকে মানে কষ্টকৰ কেতিয়া হয় যেতিয়া প্ৰথম তেওঁলোক মানে স্কুল কি বস্তু বিদ্যালয় কি বস্তু বুজি নাপায় মানে মাক দেউতাকৰ ইমান মৰমৰ মাজৰ পৰা আহি আমাৰ বুকুত সোমাইহি তেতিয়া মানে তেওঁলোকে আমাকো মাক বুলিয়ে ভাবে বা তেওঁলোকৰ কাৰণে মানে আমিও এগৰাকী মাক হৈ পৰোঁ মানে আমি সেইটো নাভাবোঁ যে তেওঁলোক এটা বেলেগৰ শিশু বা তেওঁলোকক আমি বেলেগৰ শিশু বুলি ভাবিম আমিও তেওঁলোকক নিজৰ মাকৰ গতে মৰম দিওঁ আৰু সেই মৰমেৰে আমি তেওঁলোকক অতি যতনেৰে ৰাখোঁ যাতে কাৰো একো মানে নহওক দুখ নপওক কষ্ট নপওক তেওঁলোকৰ কি কষ্ট পাইছে বা তেওঁলোকৰ কিবা খাব হৈছে নি মানে এনেকুৱা দুটা মানুহ শিশু আছে যি ধৰক কথা ক'লে বুজিও নাপায় আৰু আমিও তেওঁলোকৰ কিছুমান কথা বুজি নাপাওঁ মানে ক'ব নাজানে তেতিয়া আমি তেওঁলোকৰ মানে অংগী ভংগীত বা তেওঁলোকে কি কৈছে আমি সেইটো খুব যত্ন কৰোঁ যে কি ক'বলৈ বিচাৰিছে যে পানী খাবা নেকি
বা টয়লেট যাবা নেকি, গা বেয়া লাগিছে নেকি, বা তেওঁলোকৰ অতি সঘনে কেতিয়াবা পেট মোৰ বিষায়, তেতিয়া আমি মাকে যেনেকে মৰম কৰে, আমিওতো এগৰাকী মাক আমাৰ নিজৰ সন্তানক ডাঙৰ কৰিছোঁ। গতিকে সেই অনুভূতিটো মানে আমি তেওঁলোকৰ লগত হেৰি কৰোঁ। প্ৰথম দিনা যিদিনা থবলৈ আহে সেইদিনা যে প্ৰচণ্ড কান্দে নহয়, ঘূৰি যাওঁতে মা দেউতা চিঞৰি থাকিব ন, সেই তেতিয়া আপোনালোকে কি বুলি কয়? তেতিয়া আচলতে তেওঁলোকৰ প্ৰথম যোনগৰাকী টিচাৰে সেই ষ্টুডেণ্টজনৰ ওচৰলৈ যায়, তেখেতৰ কোলাতে উঠি পেলাই বহুত দেৰি তিনিমাহমান আমাৰ ধৰক প্ৰেক্টিচে হৈ যায়, আমি কন্দাৰ আৱাজটোহে শুনি থাকোঁ আৰু প্ৰথম 3 মাহমান। তাৰপিছত লাহে লাহে তেওঁলোক এডজাষ্ট হৈ যায়গৈ আৰু 30টা শিশুৱে কান্দে, একেলগে 30টা শিশুৱে কান্দে। তেতিয়া মানে আমাৰো এনেকুৱা লাগে যে আমি কানুন শুনিছো নে হাঁহি শুনিছো, পাহৰি যাওঁ মানে। একেলগে 30টা একেলগে কান্দে, কাৰণটো কি? কাৰণটো মানে প্ৰত্যেকেই নতুন আৰু প্ৰত্যেকেই মাক সেইটো মুখলৈ চাই কান্দি মাক দেউতাকক এৰি এৰি আহিছে। বাইদেউৰ জড়িত। বাইদেউ এই ধৰক এই পেচাব কৰিবই লাগিলে এই পেনে চেনে বোলে গলেই, এনেকুৱাতো হয়? হয় তেতিয়া তাহাঁতক হেৰি কৰি দিয়া হয় আৰু কিছুমানেতো ক'বও নাজানে, পটককে কৰি দিয়ে ধৰক, হেৰি কৰি দিওঁ আৰু তেনেকে হ'লে বোলে। ধন্যবাদ। মানে আপোনাৰ মোক সদায় ভাল লাগে, মোৰ শিক্ষকৰ প্ৰতিটো ৰেচপেক্ট সদায় থাকে, কিন্তু আপোনালোকৰ প্ৰতি নহয়। সেইটো মোৰ নিজৰ সন্তানক যেতিয়া মই দিছিলোঁ এখন স্কুলত, নিশ্চিন্ত মানে আৰু তাৰ বাহিৰে আৰু কোনো নাই, দ্বিতীয় মাতৃ দ্বিতীয় পিতৃ এনেকুৱা ধৰণৰ হৈ যায়। অশেষ ধন্যবাদ আপোনালোক। আপুনি এতিয়াও চাব পাৰে ইমান মানে অভিভাৱক বহি আছে, নিজৰ নিজৰ দেউতাক মাক বহি আছে, তেওঁলোকৰ যদি টয়লেট লাগিছে বা পানী খাব মন গৈছে, অ মিছ পানী খাওঁ, অ মিছ টয়লেট যাওঁ, আমাকে কৈছে। কিন্তু স্কুলত থকা সময়ত বেলেগ কাকো নালাগে পৰিয়াল এইটো এটা আমাৰ পৰিয়াল এটা। এওঁলোকৰ লগত থাকি শৈশৱলৈ ঘূৰি যোৱা যায়। আৰু মোৰ এইখন স্কুলৰ নামটোৱে ভাল লাগিছে, শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল, নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুল, নেক্সট জেন স্মাৰ্ট স্কুল, শৈশৱ। আজি ব'লক একদম অনুষ্ঠানটোত আমি শৈশৱলৈ ঘূৰি যাম। আপোনালোক 4-5গৰাকীক ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ ইয়াৰ লগত জড়িত বিশেষ দুজনমান ব্যক্তি আছে, তেওঁলোকক মাতিম। বিজয় শংকৰ দা আছে মোৰ লগত, আৰু বিজয় দা এডভকেট, লগতে এই অনুষ্ঠান ভাগৰ লগত জড়িত তেখেত, আৰু লিগেল এডভাইজাৰ হিচাপেও আছে ইয়াত। বিজয় দা, কেনেকুৱা লাগে শৈশৱলৈ গৈ আৰু এইবিলাক ল'ৰা ছোৱালীবিলাকক দেখি? হয় আচলতে কণ শিশুসকলে আমাৰ ভৱিষ্যত, গতিকে এই শিশুসকলক কেনেকৈ ভাল শিক্ষাৰে মানে আগুৱাই নিব পাৰি, এই উদ্দেশ্য লৈ পেলাই আমি স্কুলখনৰ আচলতে আৰম্ভ কৰিছিলোঁ। আমি বাহিৰৰ যিবিলাক ব্ৰেণ্ড আছে, স্কুলৰ ফ্ৰেঞ্চাইজি আছে, বাহিৰৰ ব্ৰেণ্ডবিলাকে কি হয়, আমাৰ কলা সংস্কৃতিৰ বিষয়ে বিশেষ একো জ্ঞান নাথাকে, গতিকে তেওঁলোকে তাত এটা বনাই দিয়া চিলেবাছ আমাৰ ইয়ালৈ পঠাই দিয়ে, আৰু সেই চিলেবাছবিলাক ইয়াত ফ'ল' কৰা হয়। তেওঁলোকে ৰাখী বন্ধনটো চিনি পায়, কিন্তু বহাগ বিহু চিনি নাপায়, শংকৰদেৱক চিনি নাপায়। গতিকে আমি আচলতে এনেকুৱা এটা ইউনিক কনচেপ্ট লৈ আৰম্ভ কৰিছোঁ যে আমি এটা শংকৰদেৱৰ তিথি বা মাধৱদেৱৰ তিথি ইয়াত উদযাপন কৰা হয়, যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে গম পায় শংকৰদেৱ কোন, মাধৱদেৱ কোন, আমাৰ কলা সংস্কৃতি, বিহু, আমাৰ ইয়াত সাধু কোৱা এটা ছিষ্টেম আৰম্ভ কৰা হৈছে। যিহেতু আমি সৰু থাকোঁতে ককা আইতাহঁতে আমাক কৈছিলে সাধু, কিন্তু আমাৰ আজিকালি ইউটিউবতে সকলো ব্যস্ত হৈ থাকে। গতিকে আমাৰ এই স্মাৰ্ট স্কুলখনত স্মাৰ্ট কিড আছে, মানে এটা স্মাৰ্ট ৱেত তেওঁলোকক আচলতে স্মাৰ্টফোনটোৰ পৰিৱৰ্তে স্মাৰ্ট শিক্ষা ইয়াত প্ৰদান কৰা হয়। গতিকে এই উদ্দেশ্যে যোৰহাটৰ কেন্দুগুৰিত এই শিক্ষা প্ৰতিষ্ঠান আৰম্ভ কৰা হৈছে। মাত্ৰ আমাৰ 2 বছৰ সম্পূৰ্ণ হ'বলৈ আৰু 2 মাহ বাকী আছে, কিন্তু আচলতে এই সময়খিনিত আমি প্ৰায় 40জনমান ছাত্ৰ ছাত্ৰী যি সঁহাৰি পাইছোঁ, সেয়া সঁচাকৈ উল্লেখনীয়। ধন্যবাদ বিজয় দা। আৰু এই বিদ্যালয়খনৰ লগত জড়িত যোৰহাটৰ বিভিন্ন সংগঠনৰ বিভিন্ন ব্যক্তিও জড়িত আছে। শৈশৱ শব্দটোতে এটা বেলেগ মিঠা শব্দ সোমাই আছে, আৰু মনটো ভৰি যায় শৈশৱ বুলি ক'লে। মনত পৰিছেনে যেতিয়া আপুনি পঢ়ি আছিলে? কি মনত আছে তেতিয়া কাহিনী? হয়, আচলতে চক্ৰবৰ্তী দা, আপোনাক আমাৰ বিদ্যালয়লৈ অহাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আৰু শৈশৱ নামটো এটা উপলব্ধি, এটা সুকীয়া মাদকতা আছে, আৰু কোমল বয়সৰ পৰাই কণমানি ছাত্ৰ ছাত্ৰীসকলক আমি মানুহ হোৱাৰ কাৰণে আমি বিভিন্ন চিন্তা, বিভিন্ন পৰিকল্পনা কৰা হৈছে, আৰু মানুহ হোৱাৰ লগতে শিপাৰ লগত যাতে সম্পৃক্ত হৈ থাকিব পাৰে। আমাৰ যিডাল শিপাডাল আছে, আমাৰ বড়ো অসমৰ যিডাল শিপা আছে, এই শিপাৰডালত একাত্ম হৈ থকাৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে সামাজিক দায়বদ্ধতাৰে যাতে ভৱিষ্যত দিনত একোজন মানুহ হয়, একজন ভাল অন্তৰৰ মানুহ হয়, সেই প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। প্ৰায় 40গৰাকী ছাত্ৰ ছাত্ৰী আহিছে, বিভিন্ন অভিভাৱকৰ আমি বিভিন্ন সহায় পাইছোঁ, আৰু আহিবলগীয়া দিনসমূহতো যাতে এনেদৰে যাতে আমাৰ এই শিপাডাল যাতে মজবুত হৈ থাকিব পাৰে। ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ সমান্তৰালভাৱে আমি তেওঁলোকক যাতে বিভিন্ন ধৰণৰ প্ৰতিভা, লুকাই থকা প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা আগবঢ়াইছোঁ। ইতিমধ্যে পূৰ্বৰ বক্তাই কৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীক স্মাৰ্ট হ'বৰ কাৰণে কোনোবাই জাপি দিয়া চিলেবাছৰ ওপৰতে নিৰ্ভৰ
কৰি আমাৰ এই সম্পৃক্ত হৈ থকাৰ আজি দেখিছে যে জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা বিভিন্ন তেওঁলোকে নাচ গান কৰিছে এনেদৰে যাতে আমি সৰু কোমল বয়সৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক যাতে এনেকুৱা আগুৱাই লৈ যাব পাৰোঁ এয়া আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু আহিব লগা দিনসমূহত আমি অভিভাৱকসকলৰ সঁহাৰি যোৰহাটবাসীৰ সঁহাৰি আমি কামনা কৰিছোঁ ধন্যবাদ শৈশৱলৈ মনত পৰিলে কি কৰে এইবিলাকলৈ গুচি আহিব লাগে সঁচাকৈ আমি যেতিয়া সৰু কালৰ মানে কথাখিনি মনত পৰে আমি শৈশৱৰ লগত প্ৰথমৰ পৰাই ইয়াত জড়িত হৈ আছোঁ প্ৰথম পৰ্যায়ত 8জন বা 10জনমান ছাত্ৰ ছাত্ৰী আছিল এতিয়া প্ৰায় 35জন 40জন ছাত্ৰ ছাত্ৰী হৈছে এই কণ কণ যিটো শিশুসকলক আমি দেখোঁ তেতিয়া কিন্তু অতীতৰ যিখিনি দিন আমি যেনেদৰে শিশুকালত আমি অতিবাহিত কৰিছিলোঁ সেই দিনবোৰ কিন্তু মনলৈ আহে আৰু এটা কথা চক্ৰতা এইখিনি কওঁ এই শৈশৱৰ যিটো কনচেপ্ট এইটো এটা বহুত সুন্দৰ এটা কনচেপ্ট আজিকালি ছাত্ৰ ছাত্ৰীসকলে দেখিব যে ইংৰাজী মাধ্যমত পঢ়িছে বা ভাল ভাল বিদ্যালয়ত পঢ়িছে কিন্তু অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ কথাই কওঁ বা অসমৰ যিখিনি উল্লেখযোগ্য যিখিনি বিষয় বা যিখিনি মানে ভাল ভাল ব্যক্তিৰ কথা কিন্তু তেওঁলোকে মন নাজানে হয়তো কিছুমান ব্যক্তিয়ে হয়তো BA ফাৰ্ষ্ট ক্লাছ পাইছে বা MA ফাৰ্ষ্ট ক্লাছ পাইছে কিন্তু অসমৰ গোটেই পৰিৱেশটোৰ কথা বা ধৰক মাধৱদেৱৰ কথা বা শংকৰদেৱৰ কথা হওক বা ভূপেন হাজৰিকাৰ কথা এইসকল মহৎ ব্যক্তিসকলৰ কথা কিন্তু তেওঁলোকে ভালকৈ 15 মিনিট বা 20 মিনিট তেখেতসকলৰ ওপৰত ক'ব নোৱাৰে কিন্তু এই শৈশৱ দা নেক্সট জেন স্মাৰ্ট স্কুলৰ জৰিয়তে এই কণ কণ শিশুসকলক এতিয়াৰ পৰা আমাৰ অসমৰ প্ৰত্যেকটো বিষয়বস্তু সুন্দৰভাৱে তেখেতসকলক শিকোৱা হৈছে আগন্তুক সময়ত যাতে তেওঁলোকে এজন সমাজৰ ভাল উপযুক্ত ব্যক্তি হ'ব পাৰে কেৱল মাত্ৰ পুথিগত যিখিনি বিদ্যা এই তাত মানে তেওঁলোক আবদ্ধ হৈ নাথাকি গোটেই বাহিৰৰ জগতখনৰ লগত যাতে তেওঁলোক জড়িত হৈ যাব পাৰে তাৰ এটা মানে আমি প্ৰয়াস হাতত লৈছোঁ ধন্যবাদ অশেষ ধন্যবাদ আজি মানে সকলো শৈশৱলৈ ঘূৰি আহিছে ন আকৌ পঢ়িবলৈ মন যায়নে পঢ়াৰ মুড নাই আৰু তথাপি কেতিয়াবা মন যায়নে সৰুবিলাক যায় কেতিয়াবা চৰ্চা কৰিও ভাল পাওঁ কৰোঁ বাৰু কিবা কিবি এটা কেতিয়াবা সাধাৰণকৈ আৰু দেউতা আপোনাৰ মন যায়নে আকৌ বোলে শৈশৱলৈ ঘূৰি যাবলৈ ঠিকে যাব লাগে কিবা এটা লিখি আনিছিলে নে গাই শুনাম বুলি কৈছিলে গাই শুনাম মানে বিজয় শংকৰে মোক কৈছিলে সাধাৰণতে ল'ৰা ছোৱালীয়ে মাককে যিকোনো কথাবোৰ আগতীয়াকৈ জনায় সেইকাৰণে মোক কৈছিলে মা চক্ৰপাণী পৰাশৰ আহিব কিবা এষাৰ ক'ব লাগিব তাৰপিছত মই চিন্তা কৰিলোঁ মানে যে কলম লিখিয়ে থওঁ মানে সব কথা কেতিয়াবা সব সময়তে মনলৈ নাহে সেইকাৰণে কলম লিখি আনিছোঁ আৰু শুনাবনে শুনাবলৈ লৈ আহিছোঁ বহুত দীঘলীয়া লিখিছে যেন লাগিছে সৰুকে লিখিছে বেছিকে লিখিবলৈ নোৱাৰিম মই এতিয়া আখৰকেইটা খুব ধুনীয়া আপুনি নিজে লিখিছে আখৰ চাওকচোন এতিয়াও ইমান ধুনীয়াকৈ লিখিছে আতুম টুকাৰিকৈ এয়া লিখি আনিছে মানে এইখিনিকে পাঠ কৰি দিব নমস্কাৰ যোৰহাট কেন্দুগুৰিস্থিত শৈশৱ দা নেক্সট জেন স্মাৰ্ট স্কুলৰ বিষয়ে একলম লিখিবলৈ প্ৰয়াস কৰিলোঁ কিয়নো শৈশৱ দা নেক্সট জেনেৰেশ্যনে আয়োজন কৰা বছৰেকীয়া উৎসৱে বাৰে বাৰে মোক একলম লিখিবলৈ বাধ্য কৰিছে জীৱনৰ কোনো সময়ত যদিও দুই এটা গল্প কবিতা লিখিছোঁ তথাপি সাহিত্য লিখনিত সময় দিয়াৰ সুযোগ পোৱা নাছিলোঁ আমি পঢ়া দিনত এনেদৰে ব্যক্তিগতভাৱে স্কুল প্ৰতিষ্ঠা কৰা ব্যৱস্থা নাছিল কিন্তু আজি মোৰ এই সময়ত সঁচাই কণ কণ শিশুসকল শৈশৱ দা নেক্সট জেন স্মাৰ্ট স্কুললৈ আহি যিদৰে নানা ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে আৰু শিক্ষয়িত্ৰীসকলে নানান কষ্টৰে মাকৰ কোলাৰ কেঁচুৱা আনি শিক্ষা দিয়াৰ প্ৰয়াস কৰিছে সেয়া অতি প্ৰশংসনীয় আৰু মই বহুত আনন্দিত শৈশৱ দা নেক্সট জেনেৰেশ্যনৰ প্ৰতিষ্ঠাপক শ্ৰীমান বিজয় শংকৰ বৰবৰাও শ্ৰীমতী সংগীতা দেৱী বৰবৰাই আমাৰ ল'ৰা বোৱাৰী নাজানো তেওঁলোকে কিমান দূৰ আগুৱাই যায় মনত ভাৱ হয় যেন তেওঁলোকৰ লক্ষ্য আকাশ চোৱাৰ বা আকাশ চুবৰ নাজানো তেওঁলোক কোন পথে পৰিচালিত হৈছে কিন্তু স্কুলখন প্ৰতিষ্ঠা কৰাৰ লক্ষ্য স্থিৰ কৰাৰে পৰা বহু বাধা বিঘিনি পাৰ কৰি অৱশেষত স্কুলখন প্ৰতিষ্ঠা কৰিছে আমি মাথো আশীৰ্বাদ কৰিছোঁ ঈশ্বৰে কৃপা কৰি তেওঁলোক যেন লক্ষ্যত উপনীত হোৱাত সহায় হয় এইখিনিতে মই নক'লে নোৱাৰোঁ যে মোৰ স্বৰ্গগত পিতৃ এজন ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত প্ৰাথমিক স্কুলৰ শিক্ষক আছিল
গতিকে মা দেউতা মোৰ শ্ৰদ্ধাৰ আৰু সন্মানীয় আছিল কাৰণ আমাৰ দিনত শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৰে অতি সন্মানীয় তেওঁলোকৰ সৎ জ্ঞান সৎ শিক্ষা শিষ্টাচাৰে মোৰ অন্তৰত এতিয়াও সাঁচি ৰাখি জীৱনত আগুৱাই আহিছোঁ সেয়ে আমি সেই শিক্ষাৰে অনুপ্ৰাণিত গতিকে আমাৰ সন্তানক সৎ মানুহ হিচাপে জীৱন যাপন কৰিবলৈ আজিও উপদেশ দি আহিছোঁ নাজানো কিমান শুদ্ধ সৎ হৈ আছোঁ কাৰণ ভুল শুদ্ধ সমাহাৰে এইটো মানুহৰ জীৱন মোৰ মনত ধাৰণা হয় যেন মা দেউতা আমাৰ লগতে থাকি আমাক আশীৰ্বাদ কৰি আহিছে অৱশেষত দেৱশিশুসকলৰ অভিভাৱকসকলেও অশেষ কষ্ট কৰি শিশুসকলক স্কুললৈ আনি শাৰীৰিক মানসিক বৌদ্ধিক আৰু নানান দিশত আগুৱাই নিয়াত যত্নপৰ হোৱাত অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমাৰ এই অঞ্চলৰ যিসকল ব্যক্তিয়ে এই সভাত আহি অৰিহণা যোগাই সহায় সহযোগিতা আগবঢ়ালে সেইসকলকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ধন্যবাদ খুব ধুনীয়া হৈছে আৰু ইমান ধুনীয়াকৈ লিখি আনিছে ন হাত চাপৰ এটা দি দিয়ক আৰু অকণমান আছে শেষত দেই লাষ্টত ইয়াৰ পিছতে শৈশৱ দান নেক্সট জেন স্মাৰ্ট স্কুলৰ উত্তৰ উন্নতি কামনা কৰি ৰাইজৰ আশীষ বিচাৰি লেখনি সামৰণি কৰি বাহ একদম A to Z লিখিছে আৰু নেক্সট জেনেৰেশ্যন আপোনালোক কিন্তু নেক্সট জেনেৰেশ্যন হয় নেকি ভাল লাগিলে বহক ভাল লাগিলে আশীৰ্বাদ কৰিব আজি মোৰ কাৰণে যথেষ্ট টাফ হ'ব অনুষ্ঠান কৰি যোৱাৰ ক্ষেত্ৰত কাৰণ আজি মোৰ অতিথি হৈছে একেবাৰে শৈশৱৰ অতিথি সৰু অতিথি আৰু গমে পাইছে তেওঁলোক শৈশৱৰ একোগৰাকী শিশু গতিকে নামকেইটা জানি লওঁ প্ৰথম আৰু তোমালোকে কি গাবা আজি হুইচেল অভাৰ গাম ন নামটো কৈ দিয়া তোমাৰ My name is Turaida Bardale. কি বৰ্ডলে Turaida Bardale. দাঁতকেইটা অকমান নাই কাৰণে চাগে ওলোৱা নাই কি নাম My name is Turaida Bardale. তুৰন্যা বৰদলৈ এফালে তোমাৰ My name is Shire Bifansi Raj. বিভাঞ্চি তোমাৰ Bunar Ashton. কি নামটো ডাঙৰকে Ashton. আয়ুষ গগৈ তোমাৰ নামটো My name is Paramita Butcha. বুজিছো মই ওকে তোমাৰ নামটো কোৱা Olabjiti Dotto. প্ৰণৱজ্যোতি দত্ত তোমাৰ নামটো কোৱা Shyam Shankar Barbara. শ্যাম শংকৰ বৰা তোমাৰ দেউতাৰ নামটো কি বিজয় শংকৰ মই জানো তোমাৰ নামটো My name is Nistaba. নিশিতা বৰা নিশিতা নহয় নিষ্ঠা বৰা তোমাৰ Kairabi Datta. কি Kairabi Datta. কাইৰবী দত্ত বাৰু এইফালে এবাৰ জানি লোৱা তোমাৰ নামটো কি আছিলে Vishnujyoti Das. বিষ্ণুজ্যোতি তোমাৰ Hachika Das. শিখা দাস হয়নে বুজিছো আৰু মই তোমাৰ নামটো My name is Ornapoyas Datta. ঠিক আছে আৰু তোমাৰ ঠিক আছে আৰু তোমাৰ Nibi Das. নিবিৰ দাস এইফালে Tonil Pujan Bora. আৰু তোমাৰ Bonsani Bora. ঠিক আছে বুজি পালা এতিয়া নামবোৰ সকলোৱে বুজি পালে আমিও বুজি পালো এতিয়া তেওঁলোকে হুইচেল অভাৰ কামটো গাই শুনাব আমি সবে শুনি লওঁ কোনে গাব প্ৰথম একেলগে 1 2 3 গো
হৈ গ'ল না হৈ গ'ল হাত চাপৰিটা বজোৱা আকৌ গাবা নেকি হাত নিজৰ কাৰণে এটা হাত চাপৰি বজাই দিয়া চাওঁ কেনেকে বজোৱা বাহ মোক এটা কথা কোৱাচোন তোমালোকৰ স্কুলৰ আটাইতকৈ কোনে বেছিকে মৰম কৰে স্কুলত কোনে আটাইতকৈ বেছি মৰম কৰে কোনজনী মেমে বেছি মৰম কৰে সংগীতা মিছে বেছি মৰম কৰে আইৰা মিছেও কৰে আৰু ল'ৰাকেইটাক তুমি ডাইৰেক্ট কৰে চবেই মৰম কৰে বুলি কৈ দিয়া কোনোবাই পিতে নে নিপিতে নিপিতে নিচে মৰম কৰে আই আমাৰ ল'ৰাকেইটাক কোনে বেছি মৰম কৰে কোনজনী মেমে বেছি মৰম কৰে প্ৰণতি মেমে বেছি পংখী মেমে বেছি মৰম কৰে আৰু তোমালোকক কোন মেমে বেছি মৰম কৰে কোন মেমে বেছি মৰম কৰে নামটো কৈ দিয়া নাজানে নামটো বাৰু যি কি নহওক মই আৰম্ভণিতে কৈছো আপোনালোকক আজি অনুষ্ঠানটো খুব বেছি মৰম লগা হ'ব আৰু সকলো শিশুৰ বাবে অভিভাৱকৰ বাবে এই অনুষ্ঠানটো হ'ব আৰু এওঁলোকে কবিতা গাব কোনোবাই গান গাব কোনোবাই নাচিব আৰু অভিভাৱকসকলক মই বিভিন্ন প্ৰশ্ন আজি কৰিবলৈ সাজু হৈছো নিজৰ সন্তানকনো কেনেকৈ অভিভাৱকত্ব মানে পেৰেণ্টিং অভিভাৱকেনো কেনেকৈ অভিভাৱকত্বটো প্ৰমাণ কৰে বা তেওঁলোকে কেনেকৈ অভিভাৱক হিচাপে নিজৰ দায়িত্বখিনি পালন কৰে সকলো অনুষ্ঠানটো চাই থাকক শেষলৈকে মই আছো শৈশৱত যোৰহাটত আমি অকণ অকণ কাম আমাৰ বাবে আমি কলো মইনা আমাৰ লুডু খেলো আৰু ককন খেলা ফিনিছ আৰু নাই আকৌ এবাৰ গাব লাগিব দে মই গমেই নাপালো ভালকে অকণ অকণ মইনা ন কবিতাটোৰ নামটো অকল অকল বইদা আমি অকল অকল কা আবার বাবে আমি কৰো বইদা আবাদা লুডু খেলো আৰু কত খেলা গান গাই গাই নাচি বাগি পাতু ৰঙৰ মেলা বাহ তোমালোকে স্কুলত কি কি কৰা এতিয়া মোক এবাৰ হাত চাপৰি দি দিয়ক বা ইমান জানে তোমাৰ ল'ৰা ছোৱালীকেইটা হেৰি নহয় তোমালোকৰ স্কুলত আৰু কি কি পঢ়ায় এবিচিডি পঢ়ায় নামকেইটা জানি ল'ম দেই চবৰে নামকেইটা কি তোমাৰ নামটো কি আদৰ্শনী বৰ্মন কি বৰ্মন আদৰ্শনী বৰ্মন আদৰ্শনী বৰ্মন আদৰ্শনী তোমাৰ নামটো দেৱাস হাজৰিকা তোমাৰ কিবা এটা দত্ত কি কুটুম বৰা তোমাৰ কি সৌভাগ্য দত্ত তোমাৰ আদিত্য বৰা তোমাৰ আদিত্য বৰা এইফালে তোমাৰ এনেকুৱা মৰম লাগে ন নামকেইটা এইফালে তোমাৰ নামটো কি নামটো তোমাৰ নামটো কি ডাঙৰকে কৈ দিয়াচোন নামটো বাৰু তোমাৰ নামটো ডাঙৰকে অকমান ডাঙৰকে মাতাচোন তোমাৰ নামটো কি কলা তোমাৰ নামটো কি মাইনা নব্যান্য এজনী তোমাৰ বা নেকি ফ্ৰেণ্ড নেকি একে যে দেখিবলৈ দুজনী ভনীয়েক বুলিয়ে কব তোমাৰ নামটো বুজিলা তোমাৰ নামটো আৰু তোমাৰ নামটো বুজিলো মই চবৰে নাম বুজিলো আপোনালোকৰ বুজিলে আৰু এতিয়া মই এনেকে বুজি আপোনালোকক অনুষ্ঠানটো কৈ গৈ থাকিম ইয়াৰ পিছতে আৰু ঢেৰ কিবা কিবি আছে চাই থাকিব শেষলৈকে আৰু
এইবাৰ সব আমি বহি লৈছো আৰু নিষ্ঠা আছে মোৰ লগত নিষ্ঠায়ে কিবা অলপ ক'ব বিচাৰিছে আপোনালোকক কি ক'বা নিষ্ঠা স্পিচ এটা দিব কিহৰ ওপৰত চকুৱে চুলিয়ে ঢাকি গৈছেগে চকু খুচি দিব চকুটো নিষ্ঠায়ে কিবা এটা ক'ব কোৱা নিষ্ঠা কোৱা Hello everyone, why so Hello everyone বুলি কোৱা সবকে Hello everyone Hello everyone, why so happy to see you today. Thank you for coming to our PCN who have fun songs and dances. So thank you my papa for your love. Thank you Tisha for a happy Asko. We hope you enjoy our performance today. Thank you all and have a good day. Wow. সবকে থ্যাংক ইউ দিছে দে মা পাপাক থ্যাংক ইউ দিছে টিচাৰক থ্যাংক ইউ দিছে আৰু নেক্সট কোনে কি কৰিব পয়েম কোনে গাব আহা পয়েম এটা শুনি লওঁ কোনে কি গায় তুমিও গাবা আহা তেতিয়াহ'লে সবে গাবা ওকে হ'ব ঠিক আছে গাবা সবে গাম ঠিক আছে এজন এজনকে হ'ব খালি এজন এজনকে দে সবে গাব আমি সবে গাম বহা সবে পয়েম গাব এতিয়া মই এজন এজনকে মাতিম দে দৌৰি দৌৰি আহিছে স্পিচ দিবলৈ এতিয়া প্ৰথমতে নামটো কৈ দিয়া তোমাৰ নামটো কি আছিল নমস্কাৰ মোৰ নাম তনুজ পূজন বৰা আৰু তনুজ পূজনে স্পিচ দিব আৰু মোৰ কাষতে এটা ভৰিতে ধৰি আছে এতিয়া ভালকে ভালকে ধৰি থাকা ভালকে পৰি যাবা কেনেবাকে চাবা হেৰি কোৱা স্পিচটো দি লোৱা তুমি সবে শুনা স্পিচটো সবে শুনিবা দেই গোৱা টয়লেট লাগিছে মিছ টয়লেট মানিছো এওঁলো মই পাতিম অলপ পিছত মিছ সকলৰ লগত কথা সৰু সৰু ল'ৰা ছোৱালীক যে দিনটো এনেকে শিক্ষা দিয়া তেওঁলোকক লালন পালন কৰোৱা মানিব লাগিব তেওঁলোকক এতিয়া আমাৰ এইটো মাইনে এটা স্পিচ দিব কৈ দিয়া কি ক'ব বিচাৰিছা Hello everyone, welcome to our special day. We are so excited to have you here. We have practice songs, dances and rhymes and we can't wait to show you our teachers taught us we love and care. Our parents always support us. They are always there. Wow. We love our school. It's so much fun learning, playing with everyone. Wow. Do you enjoy the show? We hope to smile and clap. Wow. Thank you. Thank you so much. ইমান ভাল পায় স্কুলখনক ন আৰু তোমালোকক কি কি শিকায় ইয়াত সাধু শিকায় নে সাধু ক'বলৈ শিকায় আৰু টিফিনত আজি কি আনিছা খালা নাই টিফিনটো খুলি চালা নাই চালা খোৱা নাই খুলি চাইছে কি আনিছে কি দি পঠিয়াইছে আজি নাজানো এইটো খোৱা সময়ত চাব ঠিক আছে বহাংগে তুমি আমি আকৌ কথা পাতিম দেই এইবাৰ পয়েম কোনে গাম বুলি কৈছিলা পয়েম এটা গাই লোৱা আহা ওচৰলৈ গাই দিয়া পয়েম জনি গাই দিয়া Yes, Papa. Eating sugar. Yes, Papa. Telling? Lie? More gam na tumi gaba. No, Papa. No, Papa. Papa? Open your mouth. Open your mouth. Ha ha ha. ঠিক আছে মই পাপা হৈ লৈছো হা আমি এনেকে গাম কি বুলি আছিলে প্ৰথম আৰম্ভটো কি আছিলে জনি তুমি ইয়েস পাপা বুলি কবা জনি আহা তুমি আহা মই জনি বুলি কম তোমাৰ নাম জনি বুলি ঠিক আছে জনি Yes, Papa. Eating sugar? No, Papa. Open your mouth? Ha ha ha. এতিয়া মিলিছে ন মাজত থাকি গ'ল আৰু কিবা কিবি তুমি এটা গাই শুনাই দিয়া Johnny, yes, Papa. Eating sugar, no, Papa. Telling lies, no, Papa. Open the mouth, ha ha ha. বাপৰে বাপ ক্লেপ সবে দিব লাগিব দে নেক্সট যাব হাংগে যোৱা আৰু পয়েম কোনে শুনাম বুলি কৈছিলা আহা
tinku tinku itu sa hawa na tisa ave bota. Also ate number in the say. না তাতা বঢ়িয়া ভাল হৈছে আৰু কোনে গাব কি গাবা এইফালে চাই পেলাই Akal boida. গাই দিয়া Akal boida abi dudu khelu aru kata khela গাত বাসি পাই abi koru boida abi. ঠিক আছে হ'ব লুডু খেলে মানে আসামিজ এটা কবিতা গাব অসমীয়া কবিতা এটা গাব কোনটো গাবা গছপালটো ককাই খং ঠিক আছে গাই দিয়া নমস্কাৰ মোৰ নাম শ্যাম শংকৰ বৰা মই কবিতা আবৃত্তি কৰিবলৈ ওলাইছো কবিতাটোৰ নাম গছপালটো ককাই খং কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ভাল পালো ৰঘুনাথ তুমি মোক পুতলাৰ বিয়ালৈ মাতিলা পিছে ৰাভাঘৰত নিবলৈ আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন নিবহি পুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই ল'ৰাটিক মাতাচোন জুলুকা আশীৰ্বাদ দি বাৰু যাওঁ গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা গোকে নাখাওঁ বাহ ইমান সৰুতে ইমান ডাঙৰ কবিতা গাইছে পিছত গছডাল কাটিলে নে নাকাটিলে বৌ কাটি দিলে ন ৰভা দিবলৈ ন আমি সবে কিন্তু গছ কাটিবলৈ সবকে মানা কৰিম দেই কোনো গছ কাটিব নিদিবা দেই গছ ৰুবা দেই এফালে পাপাই কাটিছে গম পাইছো উচল পাপাই কাটিছিলে গছ তাৰপা তুমি কি ক'লা নাকাটিবা ক'লো তাৰপিছত নাকাটিলে তোমাৰ কথা শুনিলে পাপাই বা আৰু কোনে গাব ইংলিছ ৰাইমছ ইংলিছ পয়েম এটা গাবা ন কোনটো গাবা ঠিক আছে টুইংকল টুইংকল গাব Twinkle, twinkle, little star, how I wonder what you are. মাইকৰ ভলিউমটো বঢ়াব লাগিব নেকি অলপ মানে মাতগীতা ইমানেই সৰু মাইকেও কাম কৰা নাই মানে নমস্কাৰ my name is Traida Mordale মই এটা হিন্দী ৰাইম শিকাম सुहारता बिल के अंदर मछली का घर बड़ा समंदर बकरी बुद्धि अंदर सर सट्टा मधुमक्खी का विशाल घोड़े तू सबको आरा साहे सुबह हो सहे साहब वाह अच्छा पोहा क्लैप 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 ধুনিয়া হৈছে বহাগে যা বহ কিবা কিবি পিন্ধি আহিছে কোননো কি খুধো এবাৰ এটো কি হৈছা তুমি ম্যাঙ্গো হৈছা বাপৰে ম্যাঙ্গো খাই ভাল পোৱা তুমি ভাল পোৱা ম্যাঙ্গো কেনেকে খাই ভাল পোৱা জুস বনাই নে এনেকে কাটি পেল জুস বনাই বেছি ভাল হ'ব চাগে ন তাৰপিছতে হেৰি অকনমান কোনে ম্যাঙ্গো ঘৰলে কোনে আনি দিয়ে বজাৰৰ পৰা পাপা আৰু মায়ে কাটি দিয়ে ভেৰি গুড আৰু ম্যাঙ্গোৰ স্পেলিংটো জানা নেকি তুমি এম তাৰপিছত কি আছিলে ম্যাঙ্গোৰ স্পেলিংটো স্পেলিং শিকোৱা নাই চাগে ওকে প্লে হয় তাৰপিছতে ম্যাঙ্গোৰ পিছতে আমি এফালে দেখিছো কি এটো বানানা তুমি বানানা খা ভাল পোৱা নে ঘৰত খোৱা নে বানানা কি বনাই খোৱা বানানা জুস বনাই খোৱা নে বানানা চেক বনাই খোৱা নে ডাইৰেক্ট খোৱা নবনোৱাকে খাও নবনোৱাকে খায় ডাইৰেক্ট খায় পকা বানানা খোৱা নে কেঁচা বানানা খোৱা পকা বানানা খায় ঠিক আছে বঢ়িয়া আৰু এফালে এইটো কিয় এইফালে দেখুৱাই দি আছো এইটো কি হয় গ্ৰেপছ হয় একদম গ্ৰীন গ্ৰেপছ ন খাবলৈ টেঙা নে ভাল খাই চাইছিলা এইটো টেঙা হ'ব যেন লাগিছে মই অকমান আৰু তুমি কেনেকে খোৱা গ্ৰেপছ কেনেকে খোৱা
কেঁচাকে কেঁচাকে খাই দিয়া বা আৰু টিফিনত কেতিয়াবা গ্ৰেপছ লৈ আনা নাই তুমি আঙুৰ লৈ আনা নে নাই আনা ভেৰি গুড তোমাৰ নামটো কি আছিলে অৰ্ণৱ এফালে মেংগো এফালে বানানা এফালে গ্ৰেপছ এইফালে আছে এপল 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 লৈ আহিছে এপল খাবলৈ ভাল হয় ন টিফিনত আনিছা আজি আজি আনিছা এপলৰ ওপৰত কিবা এটা কৈ দিয়া I'm an apple. My tail is red. I'm tasty food. তুমি কি হয় কৈ দিয়া তোমাৰ লাইনটো কৈ দিয়া Mango. Mango. I am a mango. I am a mango. তাৰপিছত মেংগো খাবলৈ কেনেকুৱা Tasty হ'ব. টেষ্টি হ'ব I am a banana. My color is fruits. My color is yellow. Tapa? I am a tasty. I am a tasty. Wow. আৰু তোমাৰ লাইনটো কৈ দিয়া I am a grapes. I am a grapes. My color is green. খাবলৈ কেনেকুৱা ভাল খাবলৈ ভাল থ্যাংক ইউ সো মাচ ইমান ধুনীয়া লাগিছে তোমালোকক ন যা বহাংগে যোৱা দে কেনেকুৱা লাগিল তোমালোকৰ ভাল লাগিলে ন এটা হাত চাপৰি আকৌ দি দিয়া বাৰ কাৰণে সবে ইমান ধুনীয়াকৈ নাচিছে ন নামটো কি আছিলে তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী মহাশ্বেতা শৰ্মা মহাশ্বেতা শৰ্মা আৰু কি গাবা তুমি এতিয়া মই এটা কবিতা গাম নমস্কাৰ মোৰ নাম শ্ৰীমতী মহাশ্বেতা শৰ্মা আবৃত্তি কৰিবলৈ লৈছো ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ দ্বাৰা ৰচিত কবিতা গড়গাঁও গড়গাঁও কথা শুনি তল যাওঁ বাট দেখি পিছলে যে পাওঁ দিশৰ সোঁতত যোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰ নাও ওচৰতে দেখি গড়গাঁও উলট পালট দেশ কথাৰে নহয় শেষ কটাৰীৰো দাবে তাৰ কাটে বাহ গৰু হালে হালে একে ঘাটে পানী খালে নগৰৰ দেও লগা ঘাটে দেউতাতে ফুৰে হাতে বাটে বিদেশীৰ চকুথিৰ স্বদেশীৰ উখহীৰ দেও লগা মানুহৰ দেশ উজুতিত ভাঙেৰা কুঢ়ালত হৰে মাত অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেশ সকলোৰে আছে কাম নোহোৱাৰ নাই নাম কাপুৰুষে সদা পাই লাজ নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় সাজ ইচ্ছা যেনে স্বৰ্গ মহাৰাজ বিলত নগৰ হয় নগৰত নৈ বয় ধুদে তাৰ বান্ধে ৰাজ আলি কাৰেঙৰ দেউতা শিল যেন ছটা ছটা গাঠে তাৰ হাঁহ কণী ফালি বনোৱাৰ নিচিগেই লালি একে একে সকলোটি বান্ধে গড় খানি মাতি জাত জাত মাৰে বৰ্ণাও বথনাই আছে হাত দাদাই আছে দাঁত এনে সেনা ৰাখে গড়গাঁও সেই দেখি শুনি তল যাওঁ ধন্যবাদ গড়গাঁও কথা শুনি তল যাওঁ বাট দেখি পিছলে যে পাওঁ থেংক ইউ ভাল লাগিলে কেনেকুৱা লাগিলে বাৰ কবিতাটো হাত চাপৰি নাই যে হাত চাপৰি বঢ়িয়া এতিয়া কাইৰবিয়ে আপোনালোকক শুনাব কি শুনাবা হনুমান চালিচা ভালকে গাই দিয়া প্ৰথমতে জয় হনুমান বুলি কৈ ল'ব লাগিব জয় হনুমান জ্ঞান গুণ সাগৰ जय हनुमान ज्ञान गुण सागर जय कपी सती हो लघु सागर रामदूत अतुलित बलधामा अंजलि प्रत्यय पवन नामा महावीर विक्रम बजरंगी कुमति के निबाहो सुमति के हंगी कांचन बना विराजा सुबह कानन कुंडल कुंचित केसा वाह ইমান ভাল হৈছে আৰু এবাৰ শুনিবা নেকি আৰু এবাৰ শুনিম ন আৰু এবাৰ শুনি দিম আৰু সবে এবাৰ জয় হনুমান বুলি কৈ ল'ব লাগিব জয় হনুমান বুলি কৈ जय हनुमान ধুনীয়াকৈ গাই দিয়া এবাৰ जय हनुमान ज्ञान गुण सागर जय कपी सती हो
Lagu Jagar Ramdev Atil Taballa Anjali Prata Pabalisi Nama Mahabir Bikram Bazarangi Kumati ke Nivakho Simati ke Hangi Kansan Barana Biraja Sabesa Kanan Kundal Kunchita Kesa বঢ়িয়া হৈ যাব থেংক ইউ তাৰপিছত আৰু কোন আছে আৰু শিশুৰ লগত ইতিমধ্যে কথা পাতিলো খুব ভাল লাগিলে তেওঁলোকে নিজৰ নিজৰ গান শুনালে কবিতা আবৃত্তি কৰিলে আৰু মাজে মাজে হাঁহি ফূৰ্তিৰ মাজেৰে গ'ল সম্পূৰ্ণ অনুষ্ঠানটো মোৰ খুব ভাল লাগিলে আৰু এবাৰ আছে অভিভাৱকসকল আৰু অভিভাৱকসকলৰ লগত এইকাৰণে কথা পাতিব বিচাৰিছো কাৰণ মই নিজেও এগৰাকী অভিভাৱক আৰু আমি কেনেকেনো নিজৰ সন্তানক ইজনে সিজনক ডাঙৰ কৰিছে আমিনো কি ভুল কৰি আছো তাৰ ওপৰতে কথা পাতিম অকমান আৰু এওঁলোক হৈছে শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুলৰ অভিভাৱকসকল সকলোকে নমস্কাৰ জনাইছো নমস্কাৰ নমস্কাৰ আমি ভুল ক'ত কৰোঁ আচলতে কওকচোন আপোনাৰ সন্তানক কেনেকৈ ট্ৰিট কৰে বা ক'ৰবাত আমি নিজে ভুল কৰোঁ কিছুমান ক্ষেত্ৰত মোক সেইদিনা এটা ভিডিঅ' চাই আছিলোঁ তাত মোক ক'লে যে আমি যে তেওঁলোকক ধমকি দিওঁ ন ধমকি দিয়া কাৰণটো তেওঁলোকে শিকে আৰু পিছত আমাক ধমকি দিবলৈ আৰম্ভ কৰে তেওঁলোকে তো আমি একচুৱেলি কি ভুল কৰোঁ আমাৰ ভুলটো ক'ত হয় আমি মানে যেতিয়া সি খং কৰে জঁপিয়াই থাকে বাগৰি থাকে তেতিয়া বস্তুবিলাক কাপোৰ কানি টানি চেডলি বেডলি কৰে সেইটো আমি বাৰে বাৰে কামটো কৰি থাকিবলৈ চাফা কৰি থাকিবলৈ সেইটো বেছি খং উঠি যায় খং উঠাৰ কাৰণে আমাৰ কি হয় কি হ'ল এইটো বহুত কচু হ'ল নেকি কিবা হ'ল নেকি আমাৰ মাজতে কাজিয়া পেচাল আৰম্ভ হৈ যায় আৰু সেইটো কাৰণে সি মানে বস্তুটো লক্ষ্য কৰি থাকে লক্ষ্য কৰাৰ ফলত কি হয় সি শিকে শিকাৰ পিছতে তাৰ মানে আমাৰ ফালৰ পৰা যিখিনি বেয়া গুণ তাৰ গুচি গৈছে সেইটো কাৰণে আমাৰ মানে চেষ্টা কৰিবলগীয়া বিষয় আমি সেইবিলাক কৰিব নালাগে ল'ৰা ছোৱালীৰ সন্মুখত সেইবিলাক কেতিয়াও কৰিব নালাগে আৰু এইবিলাক ক্ষেত্ৰত সহায় কৰিছে আমাৰ শৈশৱ যিখন বিদ্যালয় সেইখনে যথেষ্ট সহায় কৰিছে কাৰণ কিয়নো আমি ৰাতিপুৱাই তেওঁলোকক ইয়াতে দি থৈ যাওঁ আমাৰ ল'ৰা ছোৱালীখিনিক আৰু তেওঁলোকে সুন্দৰভাৱে পঢ়া শুনাৰ পৰা আদি কৰি বহুখিনি কথা শিকাইছে আৰু মোৰ ল'ৰাটো বা আমাৰ ল'ৰা ছোৱালীখিনি বহুত উন্নত হৈ গৈছে মানে কি হয় আজিকালি গুৱাহাটীৰ কিছুমান স্কুলত আজিকালি পেৰেণ্টকো মাতি মাতি নি পেলাই পেৰেণ্টিং দিয়ে মানে তো আমি কি ভুল কৰোঁ সেইখিনি ভুল যাতে আমি কৰিব নালাগে কোনোবা অভিভাৱকে মানে নিজৰ সন্তানৰ ওচৰত কাজিয়া লাগে নাই হয়নে হয় লগা হয় মাজে মাজে মানে যেতিয়া কিবা কিবি লেতেৰা কাম কৰে বা ৱালত আঁকি দিয়ে তেতিয়া ধমকি দিওঁ কিন্তু পিছত অনুভৱো হয় তাহাঁতি সৰু যেতিয়া এইখিনি কাম কৰিবই আৰু বিশেষকৈ স্কুলখনকো ধন্যবাদ দিব লাগিব তেওঁলোকে মানে কি হ'ল আমাৰ অসমীয়া সংস্কৃতি যিখিনি কালচাৰ ইংলিছ হিন্দী সকলোবিলাক মানে যুগৰ লগত শিকাইছে কেনেকৈ খাপ খুৱাব লাগিব আৰু বিশেষকৈ ৰাতিপুৱাই মই চাকৰি কৰোঁ এৰি থৈ গুচি যাওঁ কেতিয়াবা দেৰি হয় স্কুললৈ ফোন কৰি দিওঁ আজি নিয়া দেৰি হ'ব সেইমতে গাইডো লয় ভাল লাগিছে শৈশৱত দীৰ্ঘায়ু কামনা কৰিছোঁ মই শৈশৱৰ কথা ক'ব পাৰোঁ আপোনালোকে কিন্তু আমি পেৰেণ্টিঙৰ ওপৰত কথা পাতি আছোঁ শৈশৱৰে মানে অভিভাৱকৰ লগত কথা পাতিছোঁ আপুনি যে ক'লে যে ৱালত যে আৰ্ট কৰে মোৰ ল'ৰাটোৱে মোৰ ফ্লেটৰ এটা ৰুমো বাকী নাই কিন্তু ইণ্টাৰেষ্টিং মোৰ ভাল লাগে কি জানে মই সেইদিনা ছ'চিয়েল মিডিয়াত দিছোঁ সি আঁকি থাকোঁতে মই ফটো মাৰি থৈ দিছোঁ চব আৰু সেইখিনি মই প্ৰিণ্ট আউট কৰি পেলাই আনি এটা ফাইলত ভৰাই থৈ দিছোঁ ৰং কৰিলে এবাৰ ৰং কৰি দিলে আৰ্টখিনি গুচি যাব মোহাৰ খাই যাব তাক যদি আমি এবাৰ কষ্ট দিওঁ নহয় তাৰ মনত থাকি যাব বগা গেঞ্জিবোৰ কাজল লগাই লগাই মই অফিচত গৈছোঁ মোৰ বগা ক'লাকৈ জিলিকি আছে তেতিয়া কৈছে বোলে কাজল ক'ৰ পৰা আহিলে মাক ভাগৰ সেন্দুৰ আঁকি দিয়ে এতিয়া ভাল অফিচৰ পৰা আহোঁতে যেন তেনেকুৱা মানে কেনেকুৱা কামখিনি কৰি থাকে কাগজ এখন ল'লে কিন্তু কিবা কিবি আঁকিলে মেলিলে কালাৰ পেঞ্চিল মই দম আনি দিছোঁ কিন্তু এই ভাঙিলে মেলিলে কিন্তু তেওঁ মই পিছত ভাবোঁ যে এইটো তাহাঁতৰ এটা মানে ভাল শিক্ষাই মানে তাহাঁতৰ বাল্যকালো তাহাঁতি কেনেকৈ আমিতো সেইটো অৱস্থাত পঢ়াই নাছিলোঁ মই কৈছোঁ মই মিছেছক কৈছোঁ যে মই হাত নুধুৱেই তেনেকৈ আহি পেলাই ভাত খাওঁহি এতিয়াতো ভাতখন ধুই লোৱা কিন্তু মই ভাবিছোঁ ইহঁতক তেনেকুৱা লেতেৰা পেতেৰাকৈ ৰাখিব লাগে আৰু তেতিয়াহে তাহাঁতৰ মানে মিলিব পাৰিব আগলৈ শিক্ষয়িত্ৰী ভাল কথা ক'লে আজিৰ পৰা কোনোবাই যদি ঘৰত থাকে সেইখন ফটো মাৰি থৈ দিব প্ৰিণ্ট কৰি দিব যেতিয়া সি ডাঙৰ হ'ব দেখুৱাব যে তই এনেকুৱা আছিলি ঘৰত এনেকুৱা কি ঘটনা ঘটে যিটো শিশুৰ লগত আপোনাৰ কাৰণ একদম সৰু সিহঁত সকলোৱে মনত পেলাওকচোন দে ঘৰত কি হয়নো সেইটোতো সদায় হৈয়ে থাকে সাধাৰণতে যেতিয়া ধৰক সিহঁতি কথা ক'লে নুশুনে আৰু মই যেতিয়া কামত ব্যস্ত থাকোঁ এওঁক যেতিয়া ধৰক চাব কওঁ তেতিয়া যদি নাচায় তেতিয়া অভিয়াছলি খং উঠে আৰু সেইটোৱে কেতিয়াবা এনেকুৱা হয় মানে খং উঠি বেছি যায় কিন্তু এতিয়া মানে সেইটো কি হ'ল যিহেতু মই এতিয়া দুটা ল'ৰাৰ মাক হ'লোঁ গতিকে এতিয়া অলপ সেইটো মানে বুজি পাইছোঁ যে সিহঁতৰ আগত আমি কেনেকৈ থাকিব লাগে কাৰণ আমি যি কৰোঁ সিহঁতে সেইখিনিয়ে শিকে আৰু লাহে লাহে যেতিয়া সিহঁতে ডাঙৰ হৈ আহে তেতিয়া মানে সম্পূৰ্ণ কপি কৰি আহে আমাক গতিকে এইটো আমাৰ কাৰণেই বেয়া গতিকে আমি আমাৰ ল'ৰা ছোৱালীৰ আদৰ্শ
সেইকাৰণে চেষ্টা কৰোঁ যাতে অকণ কণ্ট্ৰল কৰোঁ নিজকে। এইফালে আছে একেবাৰে জ্যেষ্ঠ হ'ব চাগে, আপোনাৰ নাতি আহিছে আহিছে এই নাতিনি। ককাকে কি কৰিব লাগে নাতিনিৰ কাৰণে? আগতেতো সাধু কৈছিলে, আজিকালিতো এতিয়া মাকেও কয়, এতিয়া আমাক মানে নেমানে, ককাক নহয়, আমি যিমান ক'লো আমাৰ কথা নুশুনে, বুজিছে ন? তাৰপৰা আকৌ কাজিয়াও লাগে। তাৰপিছতে কথা হ'ল কি আৰু নাতিনিহে আৰু, কিন্তু তাৰ মাজেদিনি আমাৰ শিক্ষা আমাৰ যিখিনি আছে তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ। আৰু কথা হ'ল একেষাৰে ক'বলৈ গ'লে উপদেশতকৈ আৰ্হি ভাল। খুব ধুনীয়া, ধন্যবাদ। সেইটোৱে, উপদেশতকৈ আৰ্হি ভাল। আপোনাৰ নাতি? মোৰ নাতি। তো আইতাকে কি কৰিব লাগে নাতিনি? তাকে নক'বই আৰু, যিখন উৎপাত কৰে নহয়, এতিয়া এই শৈশৱলৈ অনাৰ পৰা মোৰ বহুত মানে ভাল হৈছে। আজিকালি সাধু কয়নে? সাধু কম আৰু চোতালত বহি নুশুনে আজিকালি। মোবাইল টিপা, ইটো কৰা সিটো কৰা, ইফালে দৌৰ মাৰিব সিফালে দৌৰ মাৰিব। আজিকালি ইমান জঁপিয়াই ফুৰিব পাৰে ন? জঁপিয়াই নক'বই আৰু। বাৰু যি কি নহওক দিয়ক, কওক ঘৰত কি কি কৰে, কিবা এক্সপিৰিয়েঞ্চ এটা কওক, মানে যিটো আমাৰ হাঁহিও উঠি ভালো লাগে, পিটিবও মন যায় পিটিবও নোৱাৰো। ঘৰত মানে এনেই দুষ্টামিখিনিতো থাকেই আৰু তাৰ মাজতে সেই স্কুলৰ পৰা যাব গৈ তাৰ কিতাপ, তেতিয়া হোমৱৰ্ক কৰা মানে মোৰ যেতিয়া ভাগৰ লাগিব তাৰ হোমৱৰ্ক কৰা এক্সপাৰ্ট বেছি। একজেক্টলি, এইটো হয়। সেইখিনি সময়ত সেই গোটেই কিতাপখিনি উলিয়াই দিব, কালাৰ কৰিব, মানে বাকী নাই আৰু কামৰ। সেই খং উঠিলেও উপায় নাই, হোমৱৰ্ক কৰিব লয়। মই কেলে সুধিছো জানেনে, মোৰ পোৱালি আপোনালোকৰ পোৱালি সমান সমান। আমাৰ ঘৰত কি কি ঘটনা ঘটি থাকে, মই আজি ভিডিঅ'টো মোৰ পত্নীয়ে চাই পেলাই ক'ব, তেতিয়া মই ক'ব পাৰিম চোৱা আমাৰ ঘৰৰ নিচিনা একে চবৰে ঘৰতে। সেইকাৰণে মই আপোনাক মানে মৰম হিচাপে আৰু আহিছো আজি। ধন্যবাদ। আজি অহাৰ বাবে বহুত ধন্যবাদ। কওকচোন, আমাৰ ঘৰত যি ঘটে আপোনাৰ ঘৰতো ঘটেনে? কালি জমনিৰ কথা এটা কৈছোঁ। কালি ইয়াত মানে স্পৰ্টছ আছিলে নহয়, ফাৰ্ষ্ট ডে। কালি ইয়াত টেকেলি ভঙা পাতিছিলে, মানে আমাৰ ছোৱালীজনী ফাৰ্ষ্ট খেলিছে ইয়াত, অকণমানি ন, তাই এবাৰ প্ৰথম এইবিলাক খেল খেলিছে। চকুকেইটা বান্ধি পেলাইতো আজি মানে টেকেলিটো ভাঙিবলৈ আহিছে মাৰি এডাল, তাৰ ঘৰতো তেনেকুৱা মাৰি এডাল আছিলে, মানে টেকেলি ভাঙিলে। দেউতা ককাক মানে শুই আছিলে, পেপাৰ পঢ়ি পেলাই। তাৰপিছত তাই কি কৰিছে, মাৰিডাল লগাই পেলাই ককাকৰ মূৰতে টেকেলি ভাঙিছো বুলি কালি ধামকে মাৰি দিছে। মানে ঘৰত প্ৰেক্টিচ কৰিছে টেকেলি ভঙাটো, কালি ককাকৰ মূৰত ভাঙিছেগে। প্ৰভু, কোন গৰাকী সেইগৰাকী? অথনি নাচি থাকোতে তাই ক্লিপ খুলি গৈছিলে। সেইজনী বেলেগ আছিলে। টেকেলি ককাৰ মূৰত ভাঙি থৈ আহিছা, ভেৰি গুড, বঢ়িয়া বঢ়িয়া। এইফালে বাইদেউ থাকি গ'ল। আমাৰ ঘৰত যি ঘটে আপোনাৰ ঘৰতো ঘটেনে? একদম একে। আপোনাৰ আমাৰ যেতিয়া ভাগৰ লাগিব এই বৌয়ে ক'ব গতে 11টা বজাত 12টা বজাত শুই উঠি পঢ়িবলৈ ল'ব, যেতিয়া পঢ়া টাইম হয় তেতিয়া তাই খেলা, সেইবিলাকে আৰু। এইগৰাকী নে? এইগৰাকী। মানে চবৰে ঘৰত একেই, এটা কথাই গম পালো। বাইদেউ একেই নে? ৰ'ব, পিছফালৰ পৰা আপোনাৰ আছিল? ইয়াতে যদি সেয়া, ঘৰত কি হ'ব? ক'ত গ'ল সেইজন? বা মোক চিকুটি ৰঙা কৰি দিলে। ভিতৰত আছেগে। আৰু কি কি কৰে কওকচোন? বহুত কৰে, বহুত দৌৰে, মানে ঘৰত উৎপাত কৰি থাকে। যেতিয়া মোৰো যেতিয়া ভাগৰ লাগে তাৰ তেতিয়া কাম ওলায়। এনে কাম সিহঁতৰ। এইফালে বাইদেউ কোৱা নাই? এই আৰু ল'ৰা ছোৱালী যেতিয়া আমাৰ হয় আজৰি পাওঁ, তেওঁলোকৰ মানে খেলা ধূলা কিবা কিবি মানে আৰম্ভ হৈ যায়, চিঞৰ বাখৰ, পঢ়া, এইবিলাক আৰম্ভ হৈ যায়। খোৱাৰ ক্ষেত্ৰত কওকচোন, খোৱাৰ ক্ষেত্ৰত মোবাইলটো নহ'লে খায়নে? মোবাইলটো লাগেই মানে, কিন্তু এতিয়া চেষ্টা কৰিছো মানে অফিচলৈ যোৱা কেইটা মোবাইলটো নহ'লে মানে। কিন্তু স্কুলৰ কথা ক'লে কিন্তু আজিকালি অকণ ভয় কৰে, যদি কওঁ পংখী মিছক কৈ দিম, সংগীতা মিছক কৈ দিম, মোবাইল চাইছা, সেইটো শুনে কিন্তু। আৰু মানে সেই বাইদেউ কওক। আপুনি অকণমান আগতে এটা প্ৰশ্ন কৰিছিলে যে আমি পেৰেণ্টছ হিচাপে কি ভুল, প্ৰথম প্ৰশ্নটো আপোনাৰ এইটো আছিলে। এতিয়া আপুনি মোবাইলৰ কথাটো যেতিয়া ক'লে, মই দুগৰাকী সন্তানৰ মাতৃ, মোৰ দুগৰাকী ছোৱালী, ইয়াতে মোৰ সৰুজনী পঢ়ে। মই নিজে এটা অভিভাৱিকা হিচাপে ভাবোঁ, ল'ৰা ছোৱালীৰ যে আমি কওঁ ন এইটো বেয়া স্বভাৱ, এইটো ভাল স্বভাৱ। আমি কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁনে যে প্ৰথম শিশুটি যেতিয়া প্ৰথম খাদ্য খাবলৈ যেতিয়া মন নকৰে, এইটো এটা একদম জেনেৰেল এটা মানে প্ৰচেছ যে আমি ল'ৰা ছোৱালীক খুৱাবলৈ আমাৰ এটা বিৰাট সংঘৰ্ষ। কিনো খাব, কিনো খুৱাম, কি খালেনো হাঁহি মুখেৰে খাব, সেইটো এটা বিৰাট, প্ৰতিটো মাতৃ পিতৃয়ে এইটো বিশেষকৈ মাতৃয়ে খুব সংঘৰ্ষ কৰিব লাগে।
মই সৰুজনীৰ ক্ষেত্ৰত সেইটো নিজে ব্যক্তিগত মোৰ অভিজ্ঞতা, ডাঙৰজনীৰ লগত মোৰ একো সংঘৰ্ষ হোৱা নাই। কিন্তু কেতিয়াবা আমি ভাবোনে যে প্ৰথম খাদ্যটো খুৱাওঁতে মই মোবাইলটো ময়েই দিছিলোঁ। মই ইয়াতে মোৰ এটা পাৰিবাৰিক অভিজ্ঞতা, মোৰ মানে পৰিয়ালৰ সদস্য এগৰাকীৰ কথা ক'ব খুজিছোঁ। শিশু এটি আমাৰ পৰিয়ালৰে হয়, 3 বছৰীয়া শিশু পেনক্ৰিয়াটাইটিছত তেওঁ ভুগিছিলে। তেওঁৰ এটা মেজৰ অপাৰেশ্যন দিল্লীত হৈছিলে, জেনেৰেল এনাস্থেচিয়া দি পেলাই। এনাস্থেচিয়া দি উঠি শিশুটিৰ অপাৰেশ্যন ছাকচেছফুল হ'ল, তেওঁ মৃত্যু মুখৰ পৰা বাচি আহিলে। মোৰ নিজৰ ভাতৃৰ শিশু। তেতিয়া মোৰ ভাতৃ আৰু ভাতৃ বোৱাৰীয়ে তেওঁক মোবাইল দেখাই খুৱাব লৈছিলে। আপুনি বিশ্বাস কৰক চক্ৰপাণী দা, ডক্টৰজন আহি মোবাইলটো এনেকৈ লৈছে, দলিয়াই দিছে। ইউ আৰ নট এলাউড, ইভেন ইফ হি ইজ নট টেকিং হিজ ফুড, ইউ আৰ নট এলাউড। পেনক্ৰিয়াটাইটিছটোতকৈও আপুনি ভয়ংকৰ মানে ভৱিষ্যতলৈ তেওঁক আপুনি ঠেলি দিছে। আৰু আপুনি দেখিব বহুতো শিশু আজিকালি বাক ক্ষমতাটো কমি কমি আহিছে। আপুনি মই কোনো ডক্টৰ নহয়, মই এগৰাকী শিক্ষয়িত্ৰী, মই এটা অভিযন্তা আৰু লগতে মই এটা শিক্ষয়িত্ৰী। কিন্তু মই দেখিছোঁ এই বাক শক্তিটো যে সীমিত হৈ পৰিছে, তাৰ একমাত্ৰ কিন্তু তাৰ ৰিজন বিহাইণ্ড ইট ইজ দ্য মোবাইল। আৰু এতিয়া বাইদেৱে কৈছে যে বহুত কষ্ট হয়, মই ভাবোঁ কষ্ট হয়, ন' ডাউট কষ্ট হয়। মোৰ ছোৱালী, মই অকলে কৰ্মৰতা ইয়াতে, মোৰ স্বামী ডিব্ৰুগড়ত মানে তেওঁ তাতে কৰ্মৰতা। মোৰ ছোৱালীক মই মোবাইল বা টিভি নিদিয়াকৈ মই ছাৰ্ভাইভে হ'ব নোৱাৰিলোহেঁতেন। কিন্তু মই আজি গৰ্বিত, মোৰ শিশুটি মোবাইল নাচায়। মই গৰ্বিত, মোৰ শিশুটি গোটেই সপ্তাহত মাত্ৰ শনিবাৰে 2 ঘণ্টাৰ কাৰণে টিভি চায়। বাইদেউৰ কাৰণে এটা হাত চাপৰি হওক। প্ৰত্যেকজন অভিভাৱক যদি বাইদেউৰ নিচিনাকে ষ্ট্ৰিক হয় আৰু এই কথাখিনি যদি বুজে নহয়, খুব ভাল হ'ব। খুব সংঘৰ্ষ কিন্তু দেই, দেৰ ইজ এ মাছ ষ্ট্ৰাগল বিহাইণ্ড ইট। মোৰ শিশুটি, এই সৰু শিশুটি ইয়াতে শান্ত হিচাপে বহি আছে, কিন্তু মই নিজে মাতৃ হিচাপে তেওঁৰ নাম দিছোঁ কচু। তেওঁ বহুতেই কচু, কিন্তু তেওঁ খুব জেদি, খুব এগ্ৰেছিভ। তেওঁৰ মতে কামটো নহ'লে ৰাইট হ'লে ৰাইট, লেফ্ট হ'লে লেফ্ট। তুমি কিয় মোক খং কৰিছা, তুমি কিয় বেড মাদাৰ হৈছা, তুমি মোক নাইচ গাৰ্ল হ'ব কোৱা, তুমি কিয় নাইচ গাৰ্ল হোৱা নাই। আপোনাক শিকাই আছে? মোক শিকাই আছে। কিন্তু যেতিয়া তাই কান্দে, মোৰ কোনো হেল্পাৰো নাই, মই অকলেই কৰোঁ গোটেইখিনি। যেতিয়া তাই কান্দে মই কওঁ, ইউ আৰ এলাউড টু ক্ৰাই, বাট ইউ আৰ নট এলাউড টু ৱাচ টিভি। ক্ৰাইংটো কেতিয়াও তুমি, আৰু সেই অস্ত্ৰটো আমিয়ে তাহাঁতক শিকাওঁ যে তুমি ক্ৰাই কৰা, তেতিয়া তুমি পাই যাবা। যদি আমিয়ে দিছিলোঁ তেতিয়া আমিয়েতো আঁতৰাব লাগিব আল্টিমেটলি। আপুনি যদি কৈছে যে কোনটো আমাৰ ভুল, সেইটো কিন্তু এটা বহুত ডাঙৰ ভুল। একদম সঁচা কথা। ধন্যবাদ। দাদা, আপোনাৰ ঘৰত কি হয়? আমাৰ ঘৰত যি হয় সেইটোৱে হয়নে? হয়, তেনেকুৱাই হয়। মই প্ৰথমতে এতিয়া চক্ৰপাণী পৰাশৰদা আৰু বাৰ্তালাপ গোটেই সমূহ মানে গোটেই টীমটোক আমাৰ চইচ অফ দি নেক্সট স্মাৰ্ট স্কুললৈ অহাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ নিউজ চাই থাকোঁ মাজে মাজে, ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা ছাৰৰ নিউজো চাওঁ। আৰু মানে এতিয়া আপুনি কোৱাৰ আগতে একেই হয় ঘৰত। এবাৰ মানে মইতো অফিচলৈ যাবলৈ লৰালৰি হয়, তাৰপিছত এবাৰ মোৰ মানে খুব অহা দেৰি হৈছিলে, তাৰপিছত শুই আছিলোঁ। তাৰপিছত শুই থাকোঁতে মানে মোৰ ছোৱালীয়ে তাই মানে আপোনাৰ মই যেতিয়া শুইছোঁ তেতিয়া তাই মানে উঠিছে, সাৰ পাইছে। সাৰ পাই মইতো টোপনি গুচি গ'লোঁ। তাৰপিছত মই অফিচলৈ গ'লোঁ। অফিচত গৈ মানে মই তেতিয়াতো গৰম দিন আছিলে, মই মানে চামাৰ চেণ্ডেল পিন্ধি গৈছোঁ। তাৰপিছত মোক এজনে কৈছে যে তই নেল পলিচ লৈছ, ভৰি দুটা নেল পলিচ। মইতো চাইছোঁ একদম অবাক, নেল পলিচ। তাৰপিছত মই বোলো মোৰ ছোৱালীয়ে তেতিয়াহ'লে নেল পলিচ গ'লে। মই শুই থাকোঁতে মানে 2টা ভৰি একদম ৰঙা নেল পলিচ লগাই। তাৰপিছত মই গোটেইখিনিকে কৈছোঁ অফিচত যে ছোৱালী এনেকুৱা কৰিলে। তাৰপিছত ঘৰত কৈছোঁহি, মাকে মানে তাইক কুৰা দিছে আৰু। তাৰপিছত নাই, সেইটোত মাৰিব নালাগে। তাৰপিছত মই কৈছোঁ যে মাৰিব নালাগে, ল'ৰা ছোৱালীক অকণমান বুজাব লাগে। আৰু আগতে কোৱা বাইদেউগৰাকীয়ে ঠিকেই কৈছে যে মোবাইলটো একদম 1 নম্বৰ বেয়া বস্তু। মানে কি এজ এ চাইক'লজিষ্ট হিচাপে, মই এজন চাইক'লজিষ্ট হিচাপে মই ভাবোঁ যে মোবাইলটো যদি দি থাকে তেতিয়া মানে শিশুৰ এটা বেমাৰ হয়, OCD বুলি কয়, অবচেছিভ কম্পালচিভ ডিজৰ্ডাৰ। আৰু এবাৰ আপুনি যেতিয়া মোবাইলটো দিয়ে মানে পিছত সিহঁতি বিচাৰি থাকে, মানে বস্তুটো একেটা বস্তুকে বিচাৰে। সেইটো মানে বেমাৰত পিছত পৰিণত হৈ যায়। যেতিয়া 2 years আফটাৰ 3 yearsৰ পিছত সেইটো OCD হৈ যায়। সেইটো কাৰণে মানে কি শিশুক মানে চব কথা মৰমে ক'ব লাগে। আৰু কিছুমান কথা এনেকুৱা আছে যে শিশুৱে নুশুনিলে আপুনি সেইটো খং কৰিব লাগিব এটা লিমিটলৈকে। আৰু মানে কি শিশুক আপুনি মৰমত ক'লেহে আপোনাক চব কথা ক'ব। আৰু যদি প্ৰতিটো কথাই সিহঁতক হেৰি কৰে মানে খং কৰে, তেতিয়া এগ্ৰেছিভ হৈ যাব।
আৰু এগ্ৰেছিভ হ'লে মানে কি হয় কিছুমান আপোনাৰ চাইকলজিকেলি কিছুমান ডিজৰ্ডাৰ হৈ যায় সেইটো কাৰণে মৰমত ক'ব লাগে কথা পেৰেণ্টিঙত বহুত কথা আছে মই কেইবাটাও অনুষ্ঠান কৰিছোঁ বহুত ডক্টৰৰ লগতো অনুষ্ঠান কৰি থৈছোঁ আপোনালোকে চাব গৈ পেলাই পেৰেণ্টিঙৰ ওপৰত বহুত কথা আছে ল'ৰা ছোৱালীক মানে কি আপোনাৰ ডাঙৰ কৰিব লাগিলে বা শিক্ষাৰ পৰা আৰম্ভ কৰি কেনে অকণ মা দেউতাকক ধৈৰ্য লাগিব কাৰণ সময়খিনিয়ে এনেকুৱা হৈছে আজিৰ জেনেৰেশ্যনটোত ধৰক আপুনি আগৰ দিনৰ নিচিনা কোনো পৰিৱেশ নাই বহুত আপোনাৰ চেঞ্জ হ'ল বহুত আপোনাৰ ধৰক এতিয়া ইমানেই আপোনাৰ ডিজিটেল হাইটেক তো আমি কিছুমান বস্তু আমাৰ বয়সত বা আপোনাৰ বয়সতো সেই ধৰক পথৰুৱা সেই যি গাঁৱলীয়া সেইখিনি ধৰক আজি জেনেৰেশ্যনে দেখা নাই তো আমি নিজকে হেৰি কৰি কেনে নিজে বুজাব লাগিব যে কিন্তু মানে চেষ্টাত আপুনি গৈ কেনে তাহাঁতক মানে নিজৰ হেৰিত ৰাখিব পাৰিব তো মই বেছিকৈ নকওঁ আৰু আমাৰ অভিভাৱক আছে শেষত মই আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ বাৰ্তালাপক বহুত বহুত ধন্যবাদ দিছোঁ ইয়ালৈকে আপোনাৰ মানে সঁচাকৈ মূল্যৱান সময়খিনি দিয়াৰ বাবে আগলৈকে আকৌ লগ পোৱাৰ মই আশা থাকিল ধন্যবাদ দেই ধন্যবাদ ধন্যবাদ আৰু 3গৰাকী আছে আৰু এওঁলোকৰ লগত কথা পাতি শেষ কৰিম বাইদেউ একেই